এইখিনি কিহৰ আচাৰ চিনি পাইছেনে? আহক কৈ আছোঁ কিহৰ আচাৰ। কেইদিনমান আগতে আপোনালোকক মই ভিডিঅ' এটা দিছিলোঁ, তাতে আপোনালোকে সকলোৱে মোক বৰ মৰম দিলে আৰু আপোনালোকৰ পৰাই জানিব পাৰিলোঁ। কোনোবাই ইয়াক কয় কাবৰা, পকৰী, বৰহমথুলি, পিপল গছৰ কুঁহি, বৰগছৰ কুঁহি, মুঠতে নানা নাম। আপোনালোকৰ পৰাই জানিব পাৰিলোঁ ফুড কলা বুলি আৰু নানান ৰেচিপি আপোনালোকে আগবঢ়ালে। আচাৰ, পকৰী, ভাজি, আনকি শুকুৱাই ৰাখিব পৰা কথাও আপোনালোকৰ পৰাই জানিব পাৰিলোঁ। কিন্তু মই কি কৰিলোঁ, সেই আচাৰটো বনাওঁ বুলি ল'লোঁ। এতেকে আপোনালোকলৈও ভিডিঅ'টো আগবঢ়াওঁ বুলি মই ভিডিঅ'টো বনালোঁ। এয়া প্ৰথমে ফুটকলাখিনি বইল কৰি ল'লোঁ দেই, অকণমান সময় দেখিলেই আপোনালোকে ভিডিঅ'টোত। আৰু এয়া ৰ'দত কাপোৰ এখনত দি শুকুৱাই দিলোঁ। তাৰ কাৰণে এয়া সৰিয়হ, মিঠি, ধনিয়া, ক'লা-জিৰা, কেইটামান জলকীয়া গুড়া আৰু চফ গুটি লৈ পিনে মছলাখিনি ৰেডি কৰিলোঁ। এয়া শুকান জলকীয়া কেইটামানো দি দিলোঁ আৰু অকণমান তেলো গৰম কৰি ল'লোঁ। তাৰপিছতে এই মছলাখিনি অকণমান গৰম কৰি লৈ মিক্সিত দি ল'লোঁ, বৰ বেছিকৈ মিহি নাই কৰা। আৰু এইখিনি ফুটকলা শুকুৱাই থোৱাখিনি এতিয়া মই এয়া চিচা বাতিটোত লৈ ল'লোঁ আৰু গৰম কৰি থোৱা তেলখিনি তাতে ঢালি দিলোঁ। তাৰপিছতে এয়া ৰেডি কৰা মছলাখিনিও তাতে দি দিলোঁ। মছলাখিনি দিয়াৰ পিছতে এয়া ধুনীয়াকৈ হালধি অকণমান আৰু ৰঙৰ কাৰণে এয়া ৰঙা জলকীয়া অকণমান দিছোঁ দেই, আৰু নিমখ অকণমান দিছোঁ, সোৱাদ অনুসৰি নিমখটো দিছোঁ। আৰু এয়া বনি গ'ল ফুড কালাৰ আচাৰ। আপোনালোকে খাইছে নাই? আৰু খাই ভাল লাগিব চাগে। আৰু কোনে কোনে খাইছে মোক কমেণ্ট কৰিব দেই।